তো হেল্ল' গাইজ, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। কালি মানে আহিছিলোঁ জোনাই, চ' গাড়ীখন অলপ বেয়া হৈ গ'ল, সেইটো কাৰণে এতিয়া আছোঁ ধলপুৰ পাইছোঁহি। তো গাড়ীটো ইয়াতে ছাইড কৰি ৰাখি দিলোঁ। তো মানে গাইজ ইয়াতে খানা চানাটো খাই লওঁ। চিকেন, বিলাহী, পিঁয়াজ, মছলা চছলা ধুনীয়াকৈ বজাৰ চজাৰ কৰি লৈ আহিছোঁ। আৰু আমাৰ এইফালে বনাই আছে শ্যাম ভাই ভাত, দুটা মাৰিলে চিটিন ভাই। এইফালে তিয়ঁহ আনিলোঁ, নেমু আনিলোঁ, মিঠাতেল, ধুনীয়াকৈ চিকেন টিকেন বনাই খাম আমি এতিয়া গাইজ। যিহেতু ইয়াৰ পৰা ওলাওঁতে কোনো ঠিক নাই, মানে গাড়ীখন এটা সৰু সুৰা প্ৰব্লেম আহি গ'ল। যিহেতু প্ৰব্লেমটো ঠিক কৰিবলৈ কাৰণে মেকানিক আহি আছে, চাওঁ কিমান দেৰি হয়। তো আমি এইটো চাওঁ যিহেতু কিমান টাইম লাগে চাওঁ। গাড়ীখন বনাওঁতে মানে অলপ প্ৰব্লেম হৈ গ'ল সৰু সুৰা। তো এতিয়া আমাৰ চৰ হৈ গ'ল। তো গাইজ এতিয়া আদা নহৰু পিচিবৰ কাৰণে আমাৰ হাতত একোৱে নাই। এতিয়া আদা নহৰুটো পিছোঁ কেনেকৈ? নিউ টেলেণ্ট দেখতে যাওঁ কেছে আদা নহৰু পিছা যাতা হে। সদায় হোটেলতে খাই থাকোঁ হে ভাই, আজি ইয়াতে বনাই খাওঁ আৰু নেকি ভাই? সদায় সদায় আজি নিজে বনাই খাওঁচোন। আজি বহুত দিনৰ মূৰত বনাই খাইছোঁ ভাই। এই মোৰ গাড়ীটোলৈ ডাপু যাওঁতে বনাই খোৱা। ক'ত আছে ডাপু? যেতিয়া গৈছিলোঁ মই আৰু চানে ডাপু তেতিয়াই বনাই খাইছিলোঁ, তাৰপিছৰ পৰা বনাই খোৱাই নাই। ডিফু যাওঁতে এবাৰ খালোঁ নে? এতিয়া ইয়াত ধুনীয়াকৈ বনাইছোঁ, ধুনীয়াকৈ খাম বিন্দাছ। ৰাতি গাড়ীটো ভাল হোৱালৈকে চাওঁ, অপেক্ষা কৰোঁ। ওলাই যাম ৰাতি হ'লে, এনেকুৱা আছে। তো গাড়ী খালী গাড়ী নাই দেখিছে। তো গাইজ আদা নহৰু পিচিবলৈ আমাৰ হাতত এতিয়া একো নাই, যিহেতু এটা নিউ যোগাৰ। তো চাই থাকক আপোনালোকে। ক্লিক হৈ আছে একো নকৰিব দে। হ'ব দে, বেগ দে হৈ যাব, বেগ দে হৈ যাব। বাছ হ'ব। এইটো আদা নহৰু পিছা নতুন চিষ্টেম গাইজ, পুৰা গুড়া হৈ গৈছে। আদা নহৰু পিছা নতুন চিষ্টেম, টেকন'লজিয়া ভাই, টেকন'লজিয়া। ফাইনেলি আদা নহৰু গাড়ী চিষ্টেমতে পিছা হৈ গ'ল টায়াৰৰ তলত। তো ধুনীয়াকৈ খানা চানা বনাম।